নমস্কাৰ। এইবাৰ কিছু দীৰ্ঘদিনৰ বিৰতিত আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মোৰ এইকাৰণেই আপোনালোকক দিবলৈ মন গৈছে বা ভাল লাগিছে দিবলৈ, কাৰণ আজি মই দেখুৱাম এচাম মাৰোৱাৰী মহিলাই কেনেকৈ তেওঁলোকে বিহু পাতিছে, বিহু নাচিছে, গাইছে, প্ৰতিযোগিতাও পাতিছে। আৰু তাতকৈ ভাল লগা কথা হৈছে কি তেওঁলোকে বিহুৰ অসমীয়া জলপানৰ প্ৰতিযোগিতা পাতিছে। আৰু জলপানখিনি ইমান ধুনীয়াকৈ সজাই আনিছে, কাঁহীয়ে বাতিয়ে, এগৰাকীয়েতো চুঙাটোলৈকে লৈ আহিছে, চুঙা পিঠাৰ পৰা আৰম্ভ কৰি আৰু বহুত আইটেম দিছে। তেওঁলোকে কেনেকৈ কাৰোবাক সুধিয়ে হয়তো বনাইছে নাজানো, কিন্তু সেই যে চেষ্টাটো, সেইখিনি যে কৰিছে সঁচাকৈ মোৰ ইমান ভাল লাগিলে। সেইকাৰণে ভাবিলোঁ অকণমান অনুষ্ঠানটো আপোনালোককো দেখুৱাওঁ। ব'লক যাওঁ চাওঁগৈ। সেইদিনাখন ময়ো তাত উপস্থিত আছিলোঁ। আহক আপোনালোককো অকণমান দেখুৱাওঁ। এতিয়া নালাগে, পিছত চালে নিশ্চয় আপোনালোকে ভাল পালে। আৰু মোৰ আৰু এটা কথা ভাল লাগিলে, তেওঁলোকে বিহু ডান্সৰ কম্পিটিশ্যনটো পতাৰ আগে এগৰাকী অসমীয়া ছোৱালীক নাচিবলৈ দিছে। বাকীখিনিক চাই ল'ব দিছে যে আচলতে কেনেকৈ নাচে। অৱশ্যে তেওঁলোকে প্ৰতিযোগিতালৈ আহোঁতে নিশ্চয় শিকিয়ে আহিছে, তথাপিও সেই কথাটো মোৰ ভাল লাগিলে যে আৰম্ভণিটো এগৰাকী অসমীয়া ছোৱালীৰ সৈতে কৰিবলৈ দিছে। আপোনালোকৰ ভাল লাগিলে বুলি ভাবিছোঁ। এনেকৈ আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থাকে আৰু মোৰ ফেচবুক পেজটো লাইক শ্বেয়াৰ কৰি থাকে, তেনেহ'লে মই কিছুমান এনেকুৱা ধৰণৰ দি থাকিম। মই অৱশ্যে একেধৰণৰ নিদিওঁ, বেলেগ দিওঁ। আপোনালোকে মাত্ৰ মোক উৎসাহিত কৰিব। আজিলৈ ধন্যবাদ, নমস্কাৰ, শুভৰাত্ৰি।